আপোনালোকে যদি ফেচবুকটো যদি পিটপিটাই থাকে ফেচবুকত যদি আপোনালোকে পিটপিটাই যদি ফেচবুকটো স্ক্ৰল কৰি কৰি যদি আপোনালোকে ভিডিঅ'বিলাক চাই থাকে আপোনালোকে হয়তো তেতিয়া আপোনালোকে হয়তো এটা গ্ৰুপ আপোনালোকে হয়তো পাইছে আছামিজ বোৱাৰী লাভাৰ গ্ৰুপ বুলি এটা গ্ৰুপ আছে আৰু সেই গ্ৰুপটোত মানে আপোনালোকৰ ফটোবিলাক লৈ মেলি তেওঁলোকে মানে তাত দি দিয়ে গতিকে সেই আছামিজ বোৱাৰী লাভাৰ গ্ৰুপৰ বিৰুদ্ধে এতিয়া এগৰাকী মহিলাই থানাত দিছে এটা গোচৰ ৰুজু কৰিছে গতিকে সাৱধান হওক আপোনালোকে এনেকুৱা ধৰণৰ গ্ৰুপৰ পৰা চকচোন আপোনালোকে মহিলাগৰাকীয়ে কি ক'লে আচলতে আছামিজ বোৱাৰী লাভাৰ গ্ৰুপটোৰ বিষয়ে কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটোত এটা লাইক মাৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব তেতিয়াহ'লে চকচোন থানালৈ আহিছিলোঁ এয়া আছামিজ বোৱাৰী লাভাৰ গ্ৰুপটোৰ ওপৰত এখন FIR দিলোঁ আৰু কি ব্যৱস্থা হয় আপোনালোকক জনাম দেখুৱাইছোঁ এইফালে চাওক এইখন থানাত আহি FIR দিলোঁ আৰু ৰেজিষ্টাৰ কৰিলে মোৰ কাগজখন আৰু ইয়াৰ পিছত কি হয় দেখা যাওক মই চেষ্টাটো কৰিছোঁ অকল মোৰ কাৰণে কৰা নাই আমাৰ মহিলাসকলৰ কাৰণে কৰিছোঁ আজি মোৰ ফটোখন ডিলিট কৰি দিলে নহ'ব নহয় সকলোৰে এটা কথা আছে সকলো মহিলাৰ কাৰণে মই কামটো কৰিবলৈ আজি আহিলোঁ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আছামিজ বোৱাৰী লাভাৰ গ্ৰুপৰ ওপৰত কালি মই যিখন FIR দিছিলোঁ FIRখন যোৱাকালি ৰবিবাৰ আছিল আৰু এতিয়া মোক থানাৰ পৰা এইমাত্ৰ ফোন কৰিলে যে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন হোৱাটছআপ কৰি দিয়ক নহ'লে আপুনি নিজে আহি দি যাওক আপোনাৰ কেছটো আমি পাণবজাৰ চাইবাৰ ক্ৰাইমলৈকে পঠাই আছোঁ তেতিয়া মই হোৱাটছআপত মোৰ এখন আধাৰ কাৰ্ড মই হোৱাটছআপত তেওঁলোকক হোৱাটছআপ কৰি দি দিলোঁ আধাৰ কাৰ্ডখন আৰু খুব ভাল লাগিছে তেওঁলোকে অতি শীঘ্ৰে এই কামটো কৰি দিয়াৰ কাৰণে থানাই এই কামটো কৰি দিয়াৰ কাৰণে ভাল লাগিছে আৰু তাতকৈ ডাঙৰ কথা হ'ল কি এই গ্ৰুপটোৰ পৰা মোৰ 2খন ফটো আছিল গ্ৰুপটোত এই গ্ৰুপটোৱে মোৰ 2খন ফটো ডিলিট কৰি দিলে এইটো উদ্দেশ্য নহয় মোৰ ফটো 2খন ডিলিট কৰি দিলে কাৰণে মোৰ ভাল লাগি গ'ল এনেকুৱা নহয় এই গ্ৰুপটো শেষ হৈ যাব লাগে বুলি মই ভাবোঁ সেয়েহে মই কেছটো মানে গুৰুত্ব দিছোঁ যে এনেকুৱা হ'ব লাগে মই থানাতো কৈছোঁ যে মোৰ ফটো 2খন ডিলিট কৰি দিলে কিন্তু ফটো ডিলিট কৰিলে সমস্যা সমাধান নহয় গ্ৰুপটো ডিলিট হৈ যাব লাগে একেবাৰে সেয়েহে আৰু আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে মোৰ মৰমৰ বন্ধু বান্ধৱীসকলে এনেকৈ যদি ছাপোৰ্ট কৰি থাকে সঁচাকৈ এনেকুৱা ধৰণৰ বেয়া গ্ৰুপ কিছুমান শেষ হৈ যাব বুলি মই ভাবোঁ আৰু আপোনালোকে সদায় ছাপোৰ্ট কৰিব বুলি মই আশা কৰিলোঁ ধন্যবাদ ভিডিঅ'টো চালে আপোনালোকে আচলতে ভিডিঅ'টো মই এইটো কাৰণে লৈ আহিছোঁ যে এনেকুৱা ধৰণৰ গ্ৰুপবিলাকৰ পৰা আপোনালোকে সাৱধান হওক আচলতে বিশেষকৈ মহিলাসকল সাৱধান হওক বাচি থাকক সেইবাবে ভিডিঅ'টো লৈ আহিলোঁ গতিকে ভিডিঅ'টো ইমানেই আছিলে আজি লৈ আহিছোঁ